নতুন দিল্লীৰ এইমছত ৯২ বছৰ বয়সত দেহাৱসান ঘটিছে ডক্টৰ মনমোহন সিঙৰ। যোৱা এপ্ৰিলত ৰাজ্যসভাৰ পৰা অৱসৰ লৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাওৰ সময়ত দেশৰ বিত্তমন্ত্ৰী আছিল মনমোহন সিং। ১৯৯১ চনৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে আছিল ডক্টৰ মনমোহন সিং। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল ডক্টৰ মনমোহন সিঙে। ১৯৯১ চনৰ পৰা ২০১৯ চনলৈ অসমৰ ৰাজ্যসভাৰ সাংসদ আছিল মনমোহন সিং। ২০১৯ পৰা ২০২৪লৈ ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈছিল মনমোহন সিং। আমি এই মুহূৰ্তত এটা দুখৰ খবৰ লৈ আহিছো, এটা গুৰুত্বপূৰ্ণ খবৰ, ব্ৰেকিং নিউজ জনাইছো। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আৰু নাই। ডক্টৰ মনমোহন সিঙৰ দেহাৱসান ঘটিছে নতুন দিল্লীৰ এইমছত। ৯২ বছৰ বয়সত দেহাৱসান ঘটিছে ডক্টৰ মনমোহন সিঙৰ। যোৱা এপ্ৰিলত ৰাজ্যসভাৰ পৰা অৱসৰ লৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাওৰ সময়ত দেশৰ বিত্তমন্ত্ৰী আছিল মনমোহন সিং। ১৯৯১ চনৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে আছিল ডক্টৰ মনমোহন সিং। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল ডক্টৰ সিঙে। ১৯৯১ চনৰ পৰা ২০১৯ চনলৈ অসমৰ ৰাজ্যসভাৰ সাংসদ আছিল। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ। আৰু এই মুহূৰ্তত কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাৰ সৈতে আমি ফোনযোগে সংযুক্ত হ'বলৈ বিচাৰিছোঁ। সুনীত কুমাৰ ভূঞা, এই মুহূৰ্তত এটা দুখবৰ আহি পৰিছে, মনমোহন সিং আৰু নাই। হয় ঋতুমন, এই মুহূৰ্তত আচলতে দেশবাসীৰ বাবে এটা খুব পৰিতাপৰ কথা যে প্ৰাক্তন প্ৰধানমন্ত্ৰী, বিশিষ্ট অৰ্থনীতিবিদ তথা এগৰাকী বিচক্ষণ আমোলা ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ডক্টৰ মনমোহন সিং আৰু আমাৰ মাজত নাই। যদিও বা এইমছে এতিয়ালৈকে আনুষ্ঠানিকভাৱে তেখেতসকলৰ যিটো ডিক্লেৰেশ্যন দিয়া নাই, তথাপিতো বিভিন্ন ক্ষেত্ৰৰ পৰা সেই খবৰ ৰাজহুৱা হৈছে। ৰবাৰ্ট বাদ্ৰা, কুমাৰী শেলজা আদি সকলোৱে সামাজিক মাধ্যমযোগে সেয়া প্ৰচাৰ কৰিছে, প্ৰকাশ কৰিছে। আৰু মনমোহন সিং কেৱল প্ৰধানমন্ত্ৰী বুলিয়ে নহয়, আচলতে এজন বৰেণ্য ভাৰতবৰ্ষৰ সন্তান আছিল। ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল তেতিয়াৰ পাকিস্তানৰ ব্ৰিটিছ ইণ্ডিয়াৰ, এইটো সম্প্ৰতি পাকিস্তান। আৰু বৰ্তমান তেখেতৰ বয়স ৯২ বছৰ। আৰু অৰ্থনীতিবিদ হিচাপে এজন অতি বিচক্ষণ অৰ্থনীতিবিদ আছিল, প্ৰাক্তন বিত্তমন্ত্ৰী আছিল। নৰসিংহ ৰাও শাসনকালৰ ৫টা বছৰ শাসনকালৰ তেখেত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে 10টা বছৰৰ বাবে তেখেত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মনমোহন সিঙৰ এটা অসম কানেকশ্যন আছিল, যিহেতু ১৯৯২ চনৰ পৰা পৰৱৰ্তী প্ৰায় ২০ বছৰ ধৰি, ২০ বছৰতকৈ অধিক কাল তেখেত অসমৰ প্ৰতিনিধি হিচাপে উচ্চ সদনত কাৰ্যনিৰ্বাহ কৰিছিল। ১৫ নম্বৰ গৰাকী ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ১৬ ছেপ্টেম্বৰ ১৯৮২ চনৰ পৰা ১৪ জানুৱাৰী ১৯৮৫ চনলৈ। আৰু তাৰপিছত তেখেতে ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ১৯৯১ চনৰ পৰা ক্ৰমে ২০১৯ চনলৈকে। বিত্তমন্ত্ৰী হিচাপে শাসনভাৰ তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে, যেতিয়া PV নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু এই সময়ছোৱাতে আচলতে অৰ্থনীতিবিদ হিচাপে, এগৰাকী বিশিষ্ট অৰ্থবিজ্ঞানী হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল, বা বিভিন্ন ধৰণৰ যিখিনি মুক্ত অৰ্থনীতিৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো আচলতে তেখেতক পায়নিয়াৰ বুলি কোৱা হয়, তেখেতক জন্মদাতা বুলি কোৱা হয় ভাৰতবৰ্ষ সাপেক্ষে। আৰু বিভিন্ন ধৰণৰ অৰ্থনৈতিক সংকটৰ সময়ত ডক্টৰ মনমোহন সিঙৰ যিখিনি অৰ্থনৈতিক সূত্ৰ, সেই সূত্ৰসমূহৰ ওপৰতেই ভাৰতবৰ্ষৰ গোটেই সমস্যা সমাধানৰ বা সংকট মোচনৰ দিশটো জড়িত হৈ আছিল। আৰু তেখেতৰ যিটো বৰেণ্য বা বৰ্ণিল যিটো শিক্ষাগত জীৱন, শৈক্ষিক জীৱন, সেই জীৱনটো যদি আমি এবাৰ আলোকপাত কৰোঁ, তেতিয়াহ'লে তেখেত ৰাজনীতিৰ ঊৰ্ধত অক্সফৰ্ড, কেম্ব্ৰিজ আদি বিশ্ববিদ্যালয়ৰ পৰা তেখেত ডিগ্ৰীধাৰী আছিল। বাকীখিনিতো ভাৰতীয় অন্যান্য কথাখিনি আমি নকওঁৱেই। তেখেতে DPhil ডিগ্ৰী লৈছিল অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা। পাঞ্জাৱ ইউনিভাৰ্চিটিৰ পৰা তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লৈছিল, বা কেম্ব্ৰিজ, মুঠতে বিদেশৰ যিখিনি উচ্চ শিক্ষা প্ৰতিষ্ঠান, বৰেণ্য স্বনামধন্য উচ্চ শিক্ষা প্ৰতিষ্ঠান, তাতো জিলিকিছিল ভাৰত সন্তান মনমোহন সিং। আৰু এই মুহূৰ্তত এইমছৰ গোটেই কথাখিনি যদি আমি চাওঁ, এইমছৰ গোটেই বিষয়বস্তুখিনিত এতিয়া আচলতে কংগ্ৰেছৰ যিসকল জ্যেষ্ঠ নেতা, সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছৰ বৰ্তমান লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী,
সাংসদ প্ৰিয়ংকা গান্ধী বা অন্যান্য যিসকল নেতা এই মুহূৰ্তত এইমছলৈ ৰাওনা হৈছে, সোনিয়া গান্ধীও এইমছলৈ ৰাওনা হৈছে। কিছু সময়ৰ পিছতে সকলোৱে কৈছে যে কিছু সময়ৰ পিছতে এইমছ কৰ্তৃপক্ষৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই কথাটো যিটো দুখৰ খবৰ, সেই দুখৰ খবৰটো ৰাজহুৱা কৰা হ'ব। পুনৰ উল্লেখ কৰিব বিচাৰিম যে কেৱল কংগ্ৰেছৰ এগৰাকী সদস্য বা প্ৰধানমন্ত্ৰী বা বিত্তমন্ত্ৰী হিচাপে নহয়, এগৰাকী অৰ্থনীতি বিজ্ঞানী হিচাপে বা অৰ্থনীতিজ্ঞ হিচাপেও মনমোহন সিঙৰ এটা বিশেষ ভূমিকা আছিল ভাৰতবৰ্ষৰ অৰ্থনীতিত, ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থাত, সামগ্ৰিকভাৱে দেশৰ অৰ্থব্যৱস্থাত। গতিকে এই খবৰটো আচলতে অত্যন্ত বেছি পৰিতাপৰ খবৰ। সকলো ভাৰতৰ যিসকল ভাৰতীয়, সেই ভাৰতীয়ৰ বাবে অত্যন্ত বেছি পৰিতাপৰ বিষয়। ইয়াৰ উপৰিও এটা কথা উল্লেখ কৰিব লাগিব যে ডক্টৰ মনমোহন সিঙৰ দ্বাৰা প্ৰণীত বহুকেইখন গ্ৰন্থ বা বিশেষকৈ যিটো শৈক্ষিক গ্ৰন্থ, অৰ্থনীতিৰ যিখিনি গ্ৰন্থ বা বিভিন্ন ধৰণৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে, বিভিন্ন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈ আছে, সেয়াও এক উল্লেখনীয় কথা। গতিকে এই খবৰটোৱে আচলতে শোক সাগৰত পেলাইছে, বিশেষকৈ যিসকলে ডক্টৰ মনমোহন সিঙৰ গোটেই বিষয়বস্তুখিনি জানে, মানুহজনক জানে। মৃদুভাষী এজন মানুহ আছিল, সেয়াও সৰ্বজনবিদিত। কথা কম কৈছিল, সেয়াও সৰ্বজনবিদিত। কাম কৰি গৈছিল বেছি, সেয়াও সৰ্বজনবিদিত। গতিকে এই খবৰটোৱে এই মুহূৰ্তত আচলতে সকলোকে শোক সাগৰত পেলাইছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আৰু আমাৰ মাজত নাই, এয়া এক অসহনীয় খবৰ। ঋতু সুনীল কুমাৰ ভূঞা, প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মনমোহন সিঙে, আৰু ভাৰতৰ অৰ্থনীতিৰ আজি যি অৱস্থা পাইছেহি, আচলতে এই ক্ষেত্ৰত মনমোহন সিঙৰ কথা কিন্তু কোনোবা নহয় কোনোবা এখিনিত অৱতাৰণা কৰিবই লাগিব। সুনীল কুমাৰ ভূঞা, নিশ্চয় এটা কথা উল্লেখ কৰিব লাগিব। মই এইখিনিতে এটা কথা মনলৈ আহিছে যে নিৰ্মলা সীতাৰমণ, বৰ্তমানৰ যিগৰাকী বিত্তমন্ত্ৰী, নিৰ্মলা সীতাৰমণে যেতিয়া বিত্তমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল প্ৰথম, তাৰ পিছতেই নিৰ্মলা সীতাৰমণে সাক্ষাৎ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ তেতিয়া মনমোহন সিং। তেখেতৰ বাসগৃহলৈ গৈ নিৰ্মলা সীতাৰমণে বিভিন্ন ধৰণৰ কথা বতৰাত তেখেতৰ লগত মিলিত হৈছিল। অৰ্থাৎ এইটো কথা মই এই কাৰণেহে উল্লেখ কৰিব বিচাৰিছো যে ৰাজনৈতিকভাৱে তেখেতৰ আদৰ্শ কাৰোবাৰ লগত অমিল থাকিব পাৰে, তেখেত কংগ্ৰেছী এগৰাকী সদস্য হ'ব পাৰে, কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰি দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে, কিন্তু অৰ্থবিজ্ঞানী মনমোহন সিং, বৰেণ্য শিক্ষাবিদ মনমোহন সিঙক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। বিশেষকৈ অৰ্থনীতিগত যিখিনি কথা বতৰা, দেশ আমাৰ দৰে এখন উন্নয়নশীল দেশৰ আৰ্থিক ব্যৱস্থাটো, অৰ্থনীতিসমূহ কেনেকুৱা হোৱা উচিত, কিদৰে আৰ্থিক ব্যৱস্থাত খোজ দিলে দেশৰ অৰ্থনীতিটো আগুৱাই যাব, ক্ৰমবৰ্ধমান গতিত আগবাঢ়িব, এই গোটেই যিখিনি তত্ত্বগত কথা, সেয়া মনমোহন সিঙৰ আচলতে গোটেই কথাখিনি তেখেতে জানিছিল। গতিকে এই খবৰে, মই পুনৰবাৰ উল্লেখ কৰিছো, এতিয়ালৈকে যিহেতু কোনো ধৰণৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া যিহেতু অহা নাই, কিন্তু যথেষ্ট পৰিমাণে গোটেই খবৰটো দেশজুৰি বিয়পি গৈছে, আৰু সকলোৱে এটা কথাই স্বীকাৰ কৰিছে, আপুনি হয় মনমোহন সিঙক ভাল পাব পাৰে বা নহয় মনমোহন সিঙক কিবা কাৰণত ৰাজনৈতিকভাৱে, সামাজিকভাৱে আপুনি বেয়া পাব পাৰে, কিন্তু অৰ্থনীতিবিদ মনমোহন সিং বা প্ৰধানমন্ত্ৰী মনমোহন সিঙক বা মানুহজন ডক্টৰ মনমোহন সিং মানুহজনক কোনেও কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। আইদাৰ ইউ লাইক অৰ হেট বাট নট ইগনোৰ। গতিকে এই খবৰটো সকলোৰে বাবে, প্ৰতিজন ভাৰতীয়ৰ বাবে অত্যন্ত বেছি দুখৰ খবৰ। পৰা নিশ্চয়কৈ এটা কথা ক'ব পাৰি যে এগৰাকী সফল অৰ্থনীতিবিদ বুলি নিজকে প্ৰতিষ্ঠা কৰিছিল বুলি ক'লে ভুল কোৱা নহ'ব প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে। সুনীল কুমাৰ ভূঞা, নিশ্চয় কোনো কাৰণতে তেখেত বিফল অৰ্থনীতিবিদ নাছিলে। আচলতে তেখেতৰ গোটেই কথাখিনি বা গোটেই চিন্তা চৰ্চাখিনি, তেখেতৰ গোটেই অধ্যয়নখিনি তৃতীয় বিশ্বৰ এখন উন্নয়নশীল দেশ ভাৰতবৰ্ষ সাপেক্ষ আছিল। গোটেই তেখেতৰ যিখিনি চিন্তা চৰ্চা, তেখেতৰ যিখিনি পলিচি আছিল, অৰ্থ ব্যৱস্থাটোত তেখেতৰ যিখিনি বিশেষকৈ যি ধৰণে তেখেত সোমাই পৰিছিল, আৰু তাৰ উপৰিও মানুহজন মৃদুভাষী আছিল, সেয়াও সকলোৱে জানে, মই ইতিমধ্যে উল্লেখ কৰিছো। গতিকে কোনো ক্ষেত্ৰতে তেখেতক অস্বীকাৰ কৰিব পৰা ব্যক্তি তেখেত নাছিল। আৰু তেখেতৰ মই কেইটামান কথা ক'ব বিচাৰিছো যে 1957 চনত তেখেতে ইউনিভাৰ্চিটি অফ কেম্ব্ৰিজৰ পৰা ফেলোশ্বিপ লাভ কৰিছিল। 1976 চনত অনাৰী প্ৰফেচাৰ হিচাপে JNU, জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি তেখেতে কাম কৰিছিল। 1982 চনত অনাৰী ফেলো হিচাপে ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংকাৰ্ছ আৰু চেণ্ট জন কলেজ কেম্ব্ৰিজত তেখেতে কাম কৰিছিল। ইণ্ডিয়ান ইকনমিক এছ'চিয়েশ্যনৰ তেখেত প্ৰেচিডেণ্ট আছিল। নেশ্যনেল ইনষ্টিটিউট অফ এডুকেশ্যনৰ তেখেত নেশ্যনেল ফেলো আছিল। অল ইণ্ডিয়া মেনেজমেণ্ট এছ'চিয়েশ্যন আৰু অক্সফৰ্ডৰ নিউফিল্ড কলেজ অক্সফৰ্ডৰ তেখেত অনাৰী ফেলো আছিল।
লণ্ডন স্কুল অফ ইকনমিক্সৰ তেখেত ডিষ্টিংগুইছ ফেলো আছিল, দিল্লী স্কুল অফ ইকনমিক্সৰ অনাৰী প্ৰফেচাৰ আছিল, নেশ্যনেল একাডেমী অফ এগ্ৰিকালচাৰেল ছায়েন্সৰ তেখেত ফেলো আছিল, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ তেখেত অনাৰী ফেলো আছিল। আৰু যিখিনি তেখেতৰ অনাৰী ডিগ্ৰী আছিল সেই তালিকাখনো আচলতে যথেষ্ট দীঘলীয়া। ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ পাঞ্জাৱ ইউনিভাৰ্চিটিয়ে তেখেতক ডক্টৰ অফ লেটাৰ্ছ দিছিল 1983 চনত। এলবাৰ্ট ইউনিভাৰ্চিটি কানাডাৰ তেখেতক ডক্টৰ অফ ল দিছিল। অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে তেখেতক ডক্টৰ অফ চিভিল ল ডিগ্ৰী প্ৰদান কৰিছিল। সেই ইউনিভাৰ্চিটি অফ জম্মু, ইউনিভাৰ্চিটি অফ মাদ্ৰাছ, বেনাৰস হিন্দু ইউনিভাৰ্চিটি, ছৌদি আৰবৰ কিং চাউথ ইউনিভাৰ্চিটি আৰু ৰাছিয়াৰ মস্কো ষ্টেট ইনষ্টিটিউট অফ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনেও তেখেতক ডক্টৰ অফ লেটাৰ ডিগ্ৰী প্ৰদান কৰিছিল। গতিকে এই কথাসমূহ বা এই যিখিনি তেখেতে ডিগ্ৰী লাভ কৰিছিল, তেখেতৰ যিখিনি বিভিন্ন ধৰণৰ উপাধি লাভ কৰিছিল, এইখিনি স্পষ্টভাৱে তেখেতৰ যিটো বিশাল শিক্ষাগত অৰ্হতা, যিটো জ্ঞান, সেই জ্ঞানখিনিকে প্ৰতিফলিত কৰে। মই দেশৰ কথা নকৈ কেম্ব্ৰিজ, অক্সফৰ্ড আদি বিশ্ববিদ্যালয়সমূহে যিদৰে ডক্টৰ মনমোহন সিঙক স্বীকৃতি দিছিল, তেখেতৰ কৰ্মৰাজিক স্বীকৃতি দিছিল, তেখেতৰ জ্ঞানৰ স্বীকৃতি প্ৰদান কৰিছিল, সেয়া সঁচাকৈ আজিৰ দিনত বিৰল। আৰু দ্বিতীয়জন ভাৰতবৰ্ষ এনেধৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিমান উজ্বলি উঠিব পাৰে পৰৱৰ্তী সময়ত, সেয়াও এটা ডাঙৰ প্ৰশ্ন। মুঠৰ ওপৰত এটা কথা ক'ব লাগিব যে অৰ্থনীতিবিদ হিচাপে, অৰ্থবিজ্ঞানী হিচাপে, অৰ্থমন্ত্ৰী হিচাপে আৰু প্ৰধানমন্ত্ৰী হিচাপে জিলিকি উঠিছিল ডক্টৰ মনমোহন সিং। হয়, নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ অভিষেক জনোৱাৰ বাবে সুনীত কুমাৰ ভূঞা। আমি ক'ব লাগিব এটা দুখবৰ, মনমোহন সিং আৰু নাই। ডক্টৰ মনমোহন সিং আছিল এজন ভাৰতীয় ৰাজনীতিবিদ, অৰ্থনীতিবিদ, শিক্ষাবিদ আৰু আমোলা, যিয়ে 2004 চনৰ পৰা 2014 চনলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ হৈছে জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু নৰেন্দ্ৰ মোদীৰ পিছত চতুৰ্থ দীৰ্ঘতম প্ৰধানমন্ত্ৰী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য সিং ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী আৰু জৱাহৰলাল নেহৰুৰ পিছতেই তেওঁ সম্পূৰ্ণ 5 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছতেই পুনৰ নিৰ্বাচিত হোৱা প্ৰথমজন প্ৰধানমন্ত্ৰীও আছিল। আমি জনাই আছোঁ ডক্টৰ মনমোহন সিং আৰু নাই। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ দেহাৱসান ঘটিছে, এটা দুখবৰ আমি আপোনালোকক জনাই আছোঁ। পুনৰবাৰ আমি জনাইছোঁ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ দেহাৱসান ঘটিছে। নতুন দিল্লীৰ এইমছত 92 বছৰ বয়সত দেহাৱসান ঘটিছে ডক্টৰ মনমোহন সিঙৰ। যোৱা এপ্ৰিলত ৰাজ্যসভাৰ পৰা অৱসৰ লৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাওৰ সময়ত দেশৰ বিত্তমন্ত্ৰী আছিল মনমোহন সিং। 1991 চনৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে আছিল ডক্টৰ মনমোহন সিং। 2004 চনৰ পৰা 2014 চনলৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল ডক্টৰ মনমোহন সিঙে। 1991 চনৰ পৰা 2019 চনলৈ অসমৰ ৰাজ্যসভাৰ সাংসদ আছিল মনমোহন সিং। 2019ৰ পৰা 2024লৈ ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সাংসদো হৈছিল ডক্টৰ মনমোহন সিং। পশ্চিম পঞ্জাৱত জন্মগ্ৰহণ কৰিছিল ডক্টৰ মনমোহন সিঙে। অক্সফৰ্ডৰ পৰা অৰ্থনীতিৰ ডক্টৰেট ডিগ্ৰী লৈছিল মনমোহন সিং। আৰু এগৰাকী মনমোহন সিং আৰু নাই। জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, নৰেন্দ্ৰ মোদীৰ পিছতেই চতুৰ্থগৰাকী দীৰ্ঘ সময় প্ৰধানমন্ত্ৰী হোৱা নেতাই হৈছে মনমোহন সিং। আৰু ইয়াৰ সমান্তৰালকৈ ক'ব লাগিব 1991 চনৰ অৰ্থনীতিৰ উদাৰীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ডক্টৰ মনমোহন সিঙে। আৰু প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মনমোহন সিঙে। ভাৰতৰ অৰ্থনীতিৰ আচলতে আজিৰ যি অৱস্থা পাইছেহি, এই ক্ষেত্ৰত মনমোহন সিঙৰ কথা এই মুহূৰ্তত অৱতাৰণা কৰিবই প্ৰতিজন দেশবাসীয়ে আচলতে এই মুহূৰ্তত মনত পেলাবই। কিয়নো এই মুহূৰ্তত আমি দুখবৰ লাভ কৰিছোঁ, আপোনালোকক আমি জনাই আছোঁ পুনৰবাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ দেহাৱসান ঘটিছে। নতুন দিল্লীৰ এইমছত 92 বছৰ বয়সত দেহাৱসান ঘটিছে ডক্টৰ মনমোহন সিঙৰ। আৰু যোৱা এপ্ৰিলত ৰাজ্যসভাৰ পৰা অৱসৰ লৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।